নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 জানুৱাৰী। ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত সোমাব চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা। কিমান তাৰিখত চৰকাৰী কৰৰ টকা সোমাব চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ উল্লেখ কৰিছে। যদি আপুনি জিঅ'ডিন কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় 5000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰে ডিবিটি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা সোমাব ফেব্ৰুৱাৰী মাহতে। চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ লাভৰ নতুন নিয়ম আনিলে চৰকাৰে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিন কৰিছে তেনে ক্ষেত্ৰত নতুন নিয়মেৰে আপুনি লাভ কৰিব চৰকাৰী কৰ। চৰকাৰী কৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। কাকো 1 টকাও নিদিয়াকৈ লাভ কৰিব আপুনি চৰকাৰী পকীকৰ। চৰকাৰী কৰ দিয়াৰ নামত বহু পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ মানুহে বিচাৰিছে টকা। আপোনাৰ গাঁও বা অঞ্চলত যদি চৰকাৰী কৰৰ নামত কোনোৱে টকা বিচাৰিছে তেনে ক্ষেত্ৰত ডাইৰেক্ট আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিব অভিযোগ। অতি শীঘ্ৰে চৰকাৰী কৰ টকা সোমোৱাৰ সম্ভাৱনা। এতিয়াৰ পৰা নচলিব সেই নিয়ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। 19 মাৰ্চত 3,80,000 লোকৰ একাউণ্টত দিব প্ৰথম কিস্তিৰ ধনৰাশি। আৰু এপ্ৰিল আৰু মে' মাহত নতুনকৈ 3,80,000 ঘৰ দিব চৰকাৰে। এইবাৰ জিঅ'ডিঙৰ নতুন নিয়ম আনিব চৰকাৰে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব পাৰে। এপ্ৰিল আৰু মে' মাহত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা দিব পাৰে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিত দুৰ্নীতিৰ অভিযোগেৰে ওলাই পৰি মহিলা। প্ৰায় 2 শতাধিক মহিলাই অৰুণোদয় আঁচনিক লৈ কৰিলে ভয়ংকৰ প্ৰতিবাদ। অৰুণোদয়ৰ ধন 1250 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি কৰাৰ দাবী কৰিছে প্ৰতিবাদকাৰীয়ে। আৰু যোগ্য হিতাধিকাৰী নিৰ্বাচন কৰাৰ দাবীত ধেমাজিত উত্তাল প্ৰতিবাদ। লগতে অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনি দিয়াৰ নামত কোনোৱে টকা সংগ্ৰহ কৰিছে নেকি তেনে ক্ষেত্ৰত আপোনালোকে দিব পাৰিব অভিযোগ। ধেমাজিত জাতীয়তাবাদী যুৱ পৰিষদৰ নেতৃত্বত মহিলাৰ প্ৰতিবাদ। অৰুণোদয় আঁচনিত দুৰ্নীতিৰ অভিযোগেৰে মহিলা ওলাই পৰিছে। আপোনাৰ গাঁও বা অঞ্চলত যদি বৰ্তমান সময়তে অৰুণোদয় আঁচনিক লৈ কোনো ধৰণৰ টকা খোৱা দেখিছে তেনে ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিব পাৰিব অভিযোগ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনিৰ নামত কোনোৱে টকা লোৱা দেখিলে অভিযোগ দিবলৈ আহ্বান জনাইছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। আৰু আপোনাৰ গাঁও বা অঞ্চলত যদি দুখীয়া মানুহ আছে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে তেনে ক্ষেত্ৰত আপুনি পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। তেনে ক্ষেত্ৰত নতুনকৈ আপুনি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব। এতিয়াও অৰুণোদয় আঁচনিৰ বাবে DC অফিচত যাব নালাগে। পঞ্চায়ত আৰু ব্লকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসম চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গৈছে ডাঙৰ খবৰ। দুৰ্নীতিত পতিত হ'লে লাভ কৰিব 2 কোটি টকা পৰ্যন্ত বীমাৰ ধন। আৰু 1 টকাও নিদিয়াকৈ লাভ কৰিব এই বীমা। ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত ব্যক্তিৰ ধন লাভ কৰিব। বিমান দুৰ্ঘটনাত পতিত হ'লে সৰ্বাধিক 2 কোটি টকাৰ বীমাৰ ধন লাভ কৰিব। স্থায়ী পংগু হ'লে লাভ কৰিব সৰ্বাধিক 1 কোটি টকা। আৰু আংশিকভাৱে পংগু হ'লে লাভ কৰিব সৰ্বাধিক 80 লাখ টকা। কৰ্মচাৰীৰ লগতে পৰিয়ালেও লাভ কৰিব এই সুবিধা। আৰু ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে লগে লগে দিব পাৰিব অভিযোগ আৰু সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৱশেষত আহি গ'ল আত্মসহায়ক মহিলাৰ বাবে এটা বিশেষ দিন। লিষ্ট মতে আৰম্ভ হৈ গৈছে প্ৰচেছিং। 11:30 বজাৰ লগে লগে সোমাব লাখপতি বাইদেউৰ টকা। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন আহিব আপোনালৈ। গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। প্ৰথম কিস্তিৰ ধন 10,000কৈ টকা পাব 27 লাখ মহিলাই। কোনে টকা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। প্ৰকাশ পোৱা তালিকাখন পুনৰ আপুনি চাই লওক।
বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো তালিকাত নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10,000 টকা নাপাব। সমষ্টিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 টকাৰ চেক প্ৰদান কৰি আছে। অৱশেষত আহি গ'ল আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা বিশেষ দিন। আৰু ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ পূৰ্বে সকলো মহিলাই লাভ কৰিব 10,000 টকাৰ চেক। আপোনাৰ সমষ্টিত যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, নিশ্চয় আপোনাৰ সমষ্টিৰ নামটো কমেণ্ট কৰি জনাই দিয়ক। আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 টকাৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যাৰ বাবে উঠি পৰি লাগিছো বুলি কৈ দিলে। ৰাজ্যৰ বিজেপি চৰকাৰখনে এক ভয়ংকৰ ষড়যন্ত্ৰত নামি পৰিছে। বিজেপি চৰকাৰৰ প্ৰধান টাৰ্গেট হৈছে সংখ্যালঘু নহয়, চৰকাৰৰ প্ৰধান টাৰ্গেট হৈছে সংবিধান আৰু গণতন্ত্ৰ। আমচুৰ উত্তাল প্ৰতিবাদত কপিল তেজপুৰ। এয়াচাৰৰ প্ৰক্ৰিয়াত চৰকাৰী ষড়যন্ত্ৰৰ অভিযোগেৰে গৰ্জি উঠিল আমচুৰ সভাপতি ইমতিয়াজ হুছেইন। নিৰ্বাচন আয়োগ আৰু সংবিধান সংস্থা কিন্তু ব্যক্তিগত বিভাগ হিচাপে ব্যৱহাৰ কৰিছে। এয়াচাৰৰ জৰিয়তে ভুৱা অভিযোগবোৰৰ কিয় গ্ৰহণ কৰি থকা হৈছে? বিয়ালুসকলক মানসিকভাৱে ভাঙি পৰিছে, কাৰণ প্ৰশাসনে হেঁচা দিছে। বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচু। ডিএকজলি আৰু নদৰ সমষ্টিত জিলা প্ৰশাসন অচল হৈ পৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যাৰ বাবে উঠি পৰি লাগিছে বুলি কৈ দিলে। কেৱল এয়াই নহয়, ৰাজ্যৰ বিজেপি চৰকাৰখনে এক ভয়ংকৰ ষড়যন্ত্ৰত নামি পৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে ইমতিয়াজ হুছেইনে যিকেইটা অভিযোগ উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমানলৈ জৰুৰী খবৰ আহি পৰিছে। ঘোষণা হ'ল পবিত্ৰ শবে বৰাতৰ তাৰিখ। কেন্দ্ৰীয় হিলাল কমিটি অসমে ঘোষণা কৰিলে শবে বৰাতৰ তাৰিখ। 3 ফেব্ৰুৱাৰী মঙলবাৰে ৰাতি অসমত পালন কৰা হ'ব শবে বৰাত। সমূহ ইছলাম ধৰ্মী ৰাইজক শবে বৰাতৰ শুভেচ্ছা হিলাল কমিটি অসমৰ। ৰাজ্যৰ লাখ লাখ মুছলমানলৈ জৰুৰী খবৰ আহি পৰিছে। মুছলমান ভাই বন্ধুসকল, আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এজনৰ প্ৰকৃত ভোটৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নোৱাৰিব। প্ৰকৃত ভোটাৰৰ নাম যদি কৰ্তন হয় তেন্তে সমগ্ৰ পিটিচিত প্ৰতিবাদ হ'ব। সংখ্যালঘু মুছলমানৰ হৈ হোৱা অন্যায় কোনো কাৰণতে মানি নলওঁ। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰক হুংকাৰ দি গৰ্জি উঠিল টাইছন হুছেইনে। হয়, টাইছন হুছেইনে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ। বিৰোধী ঐক্যত মিলিল প্ৰথমটো ফাট আৰু কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্ট হৈ সমষ্টি আৰু প্ৰাৰ্থী ঘোষণা কৰিলে CPI-এ। মিত্ৰতা এৰি 7 সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে। শিৱসাগৰ ডিমৌ নাজিৰাত নিৰ্বাচন খেলিব CPI-এ। তিতাবাৰ, ঢকুৱাখানা, গৌৰীপুৰ, মৰিগাঁৱতো নিৰ্বাচন খেলিবলৈ সাজু হৈছে CPI-এ। নাজিৰাত কনক গগৈ, কেৱল এয়াই নহয়, তিতাবৰত বিশ্বজিৎ শইকীয়া, মৰিগাঁৱত তপন ডেকা আৰু টিমত কৃষ্ণ গগৈ, ঢকুৱাখানাত ধীৰেন কছাৰী আৰু গৌৰীপুৰত শ্বেখ মনছুৰক। আৰু বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। 7 ফেব্ৰুৱাৰী পুৱা 10:30 বজাত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট। এছআইটিৰ ৰিপৰ্ট নিজেই ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। 8 ফেব্ৰুৱাৰী 10:30 বজাত সম্বোধন কৰিব সংবাদমেল। এছআইটিৰ ৰিপৰ্ট দেখি আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল। সংবাদমেললৈ আমন্ত্ৰণ দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। আলী তৌকী শ্বেখ আৰু গৌৰৱ গগৈ আৰু এলিজাবেথৰ তথ্য হ'ব ৰাজহুৱা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ল'ৰা ইমান তললৈ কেনেকৈ যাব পাৰে? এছআইটিৰ ৰিপৰ্ট চাই মূৰে কপালে হাত দিছে কেবিনেট মন্ত্ৰীয়ে। গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? এনেকুৱাকৈ বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াৰ বিৰুদ্ধে ৰাজ্যত মুকলিকৈ বিৰুদ্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয়, কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। মিয়াক যিমান পাৰে কষ্ট দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলোৱে মিয়াক কষ্ট দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। মিয়াৰ ৰিক্সা চালকক 5 টকা ভাড়া বিচাৰিলে আপুনি 4 টকা দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। মিয়াৰ ভাড়া যদি 5 টকা হয় তেনে ক্ষেত্ৰত সকলোৱে 4 টকা দিব।
ৰাজ্যজুৰি মেয়ৰ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৰে ভোট কৰ্তন কৰিবলৈ আহ্বান জনাইছিল বা নিৰ্দেশনা জাৰি কৰিছিল বিজেপি কৰ্মীসকলক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফৰ্ম হাত জমা দিয়া হৈছে। দাখিল কৰা হৈছে ভোট কৰ্তনৰ ফৰ্ম। সকলো চৰকাৰী বিষয়াক মাজনিশা 12টাৰ পৰা 2 বজালৈকে কাম কৰাৰ আহ্বান। মেয়ৰ ভোট কাটিবলৈ কাম কৰক নিশা 12ৰ পৰা 2 বজালৈকে। নামনিৰ মিয়া পালেগৈ উজনি, তেতিয়াহে মিয়া গম পাব অসমত জীয়াই আছে অসমীয়া। বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভোট কৰ্তনৰ ফৰ্ম দিছে জমা। এয়াচাৰৰ জৰিয়তে জীৱিত লোকক মৃত সজোৱা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। ভুৱা ফৰ্ম জমা দিয়া হৈছে সংখ্যালঘুৰ বিৰুদ্ধে। সাংবাদিকৰ আগত মহা বিস্ফোৰণ ঘটালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ বিৰুদ্ধে ৰাজ্যত মুকলি বিদ্ৰোহ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা বিস্ফোৰক মন্তব্য কৰিছে, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মেয়ৰ ভোট কৰ্তনক লৈ আদালতৰ কাষ চাপিব মৌলানা বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ মেয়ৰ কাষত থিয় দিয়াৰ চেলেঞ্জ আজমলৰ। সৰ্বোচ্চ ন্যায়ালয়ত অসমৰ মেয়ৰ হৈ যুঁজ দিব আজমলে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কাটিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। মিয়াক বাংলাদেশলৈ যাব কোৱা মুখ্যমন্ত্ৰীৰ হুংকাৰ আজমলৰ। মিয়া মুছলমানক প্ৰতাৰণা কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াক যিমান কষ্ট দিব লাগে দি থাকক মুখ্যমন্ত্ৰীয়ে। মিয়া মুছলমানে মুখ্যমন্ত্ৰীৰ হৃদয়তৰ বাবে দোৱা কৰিব। 100 বছৰৰ অধিক কাল অসমত বাস কৰি আহিছে মিয়াসকল। মিয়া যদি বাংলাদেশত যাব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থাইলেণ্ড বা চীনলৈ যাওক। মুখ্যমন্ত্ৰীৰ কাম সমাজত মিলাপ্ৰীতি বিয়পোৱাহে। মুখ্যমন্ত্ৰীয়ে মিয়া বিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ মৌলানা বদৰুদ্দিন আজমলৰ। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনক লৈ বিস্ফোৰণ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.